সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজিৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যিসকলে ভিডিঅ'টো দেখি আছে তো আপোনালোকক জাষ্ট ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাওক আৰু ৰিয়েল ইনফৰমেশ্যন মই দিয়াৰ চেষ্টা কৰোঁ। ইয়াত কোনো ফেক ইনফৰমেশ্যন মই নিদিওঁ। তো মানে জাষ্ট মই কেইটামান ৱেবছাইট চেক কৰিলোঁ। 2-3টা ৱেবছাইটত মানে এনেকুৱা ধৰণৰ কিবা কামিং চুনছ আৰু যি লাগে আৰু কি সেইখিনি দি দিছে। কিন্তু যেতিয়া মই বেলেগ এটা ৱেবছাইটত আহিলোঁ, অহাৰ লগে লগে এই নোটিফিকেশ্যনটো পালোঁ, তোমালোকে পঢ়ি চোৱা। This is to inform all concerned students and stakeholders that the SS final year results 2026 will be announced on 14 April 2026. তোমালোকে এই মানে সেন্টেন্স কেইটা গোটেইখিনি তোমালোকে পঢ়িলে আৰু দেখিলে গম পাবা। এটা বস্তু তোমালোকক মই দেখাই আছোঁ, এইটো ৰিয়েল নে ফেক হ'ব। তোমালোকক মই জাষ্ট এটা আইডিয়া দি আছোঁ, তোমালোকে লজিক ইউজ কৰিও গম পাবা। All students and guardians are requested to rely only on updates published through our official websites and verified communication channels. Kindly refrain from believing or spreading unverified information. Further updates regarding the exact date time of result declarations will be notified in due courses. এতিয়া যদি মই তললৈ স্ক্ৰল কৰোঁ, আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড DIV2 ছেক্ৰেটাৰী বামুণী মৈদান, মানে তলৰ যিবিলাক ছিগনেচাৰ বাকী একজেক্ট ছেইম আছে, ইয়াত কোনো প্ৰব্লেম নাই। কিন্তু তোমালোকক লজিক ইউজ কৰিব কৈছোঁ আৰু লজিক ইউজ কৰি মানে ক'ব কৈছোঁ যে এই বস্তুটো একচুৱেলি ফেক হ'ব নে ৰিয়েল হ'ব। এতিয়া তোমালোকে গোটেইখিনি পঢ়িলা, পঢ়ি কিনে তোমালোকে এই চেণ্টেন্স কেইটা তোমালোকে দেখিলা। দেখাৰ পিছত সেন্টেন্স কেইটাৰ বাকী যিমান কেইটা মানে ৱাৰ্ড আছে, সকলোবিলাক ৱাৰ্ডৰ মানে যিটো লেটাৰবিলাক আছে, এই লেটাৰবিলাক দেখা কেনেকুৱা টাইপৰ আছে। বাকী তোমালোকে স্পেচিফিকেলি 24 এপ্ৰিল 2026 এইখিনিত তুমি ন'টিছ কৰাচোন। 24 এপ্ৰিল 2026 এইখিনি আৰু বাকী গোটেইখিনি চেণ্টেন্সৰ এটা এটা ৱাৰ্ডলৈ লক্ষ্য কৰা বা এটা লেটাৰলৈ লক্ষ্য কৰা, মিলিছে নেকি? মিলা নাই। কাৰণ যদি এইটো অফিচিয়েল মানে নিউজ হ'ল হয়, মানে গোটেইখিনি মিলি গ'ল হয়, লেটাৰ ৱাৰ্ড চেণ্টেন্স পূৰা মিলি গ'ল হয়। কিন্তু ইয়াত তোমালোকে 24 এপ্ৰিলটো চোৱা কিমান মানে বল্ড লেটাৰত লিখি দিছে, বুজি পাইছে না? তো এইটো এটা এডিটিং কৰিছে আই থিংক, বুজি পাইছে? তাৰপিছত এতিয়া যদি মই বেক কৰোঁ, বেক কৰাৰ পিছত আৰু এইটো মানে দি দিছে, যেতিয়া মানে ৰিজাল্টটো পাব্লিছ কৰে এনেকুৱা ফেজত দি দিয়ে নটিফিকেশ্যনটো, ঠিক আছে? এইটো ডেট 22/04/2026, বুজি পাইছা না? তো এইটোলৈ তোমালোকে জাষ্ট তোমালোকে মানে জনাব খুজিছোঁ। তো এই বস্তুটো মানে ধৰা ইউটিউবত পাই যাব পাৰা যে এইটো 24 ডেটত ৰিজাল্টটো দিব। তো এইটো এটা ফেক হ'ব, ঠিক আছে? এইটো এটা ফেক হ'ব। কাৰণ কোনোবাই যদি এই ৱেবছাইটত যায়, যোৱাৰ লগে লগে হয়তো চাব যে এইটো মানে 24 এপ্ৰিলত দিব কনফাৰ্ম, ইউটিউবত ভিডিঅ' বনাব। তো একচুৱেলি এইটো নহয়, এইটো হৈছে তোমালোকৰ ফেক হ'ব। তো ৰিজাল্ট যেতিয়া দিব মই মানে ৰিয়েলটো তোমালোকক জনাই দিম। আৰু দিয়াৰ লগে লগে টুইটাৰত আছে, ৰণোজ পেগু ছাৰে টুইটাৰ জৰিয়তে জনাব। তো টেনশ্যন ল'ব নালাগে, টুইটাৰত ফ'ল' কৰি ৰাখিছোঁ, যেতিয়া দিব মই লগালগ ভিডিঅ' এটা বনাই দি দিম, ঠিক আছে? ইমানলৈ টেনশ্যন কৰিব নালাগে। বাকী শান্ত থাকক, মানে বিন্দাছ থাকক।